জনমাদশতো অন্বয়াদি তরত সাধেশ ভিজ্ঞসরাত তেনে ব্রহ্মহিরাজয়াদি কবয়ে মূর্ধন্তি যৎসুরয় তেজু বারি বিদংথা বিনিময় যত্র ত্রিসর্গুহু বিশা ধামনা সেন সদা নিরস্ত কুহকং সত্যং পরম ধী ধর্ম প্রুজিত কর্তব্য যত্র পরম নির্মৎসরানং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োর্মূলন শ্রীমদ্ভাগবতে মহামুনি কৃতে কিংবা পরঈশ্বর সৈদুখিরা বরুধাতে যত্র পৃথিবী সুশোভিত খনা নিগম কল্পতরু বলিতং ফলং সুখা মুখাদ ভৈত দ্রৈব সংযুতং পিয়ত ভাগবতং রসমালয়ং হুরহু রসিকা ভুবি ভাবুকা হরিরা রাম রাম হরি রাম 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 কৃষ্ণ কৃষ্ণ জয় গুরু শংকৰ কৃপালু বাপাই সমস্ত আমি ভাগৱতৰ কোনটো স্কন্ধত ওলাব লাগিব আপোনাক অকণমান জনালে ভাল আছিলে আমাৰ পৰম শ্ৰদ্ধাৰ বাপকে আমি পঢ়াই দিছোঁ আৰু সমাজক পাতিয়া সতৰাজা যম মহাপৰিষদে বহি বিপুল বিক্ৰম ধৰিয়া সন্ত বিষ্ণু দত্ত সমস্ত ভূতৰ প্ৰভু প্ৰভাৱ প্ৰচণ্ড দৌপাশে শ্যামৰ দোলে হীৰে চেত্ৰ ছত্ৰ লিখে চিত্ৰ গুপুতে পঞ্জীপত্ৰ ঋষি পাৰি সদসবে আচতয়া বলি নতে ভাতে গুণ গীত তাল ধৰি হাতত মুহাৰ ডাঙ্গ কাশী মাল কাছে দাৰুণ কি কৰ হবে উপাখিয়াই আছে দুই চকু ৰঙ বিক্রত
যমর পুরত হেন বহল সমাজ মহাপরিষদে বহি আছে ধর্মৰাজ সেই বেলা তিনি দূতে মহাপীৰ পাই কাঢ়ে খৰ কাষ মুখত নাই বিবৰ্ণ বদন দেখি মনে মহাক্লেশ ভয় লাগুত পাছে দেখি সবাত প্ৰৱেশ ৰাজাক দেখিয়া ইয়াতি মৰ্ম গলা চলি কানৈ সোমা ঘুমি তিনি দুজে আগে পৰি সমস্ত সমাজে নিশবদ হুয়াই আছে কি ভৈল বুলিয়া জনে কুচিন আছে সুবি সন্দকীয়া খাতে মুচিব কান্দি কান্দি জমত দিলে দুখ সাক্ষী অপৰে কাৰিয়া লইলে আমাহাক মাৰি লোকৰ তনুৱাবে আছে অধিকাৰী তুমি হে ঈশ্বৰ আমি জানো সমুদায় নাই দণ্ড ধৰ তোমাক বিনায় তুমি ধৰ্ম ৰাজা পাঞ্চি পঠাই আমাক বান্ধি আনো পাতকি জনক যাতনা পাপ পুণ্য বিচাৰি আপুনি ফল ঐতনটো হুৰি জম দুতক দুৰ্বল কাম্পই ঘূৰা ঘূৰা সবেজাৰ দেখি খংগ নতু দেখি কহিতো তোমাৰ আজ্ঞা তোমারে হে আদেখে পিকয়ানু ধরি হাতে গলে বান্ধিয়াছা মরল গাই জরি নারায়ণ আয় বুলি বিজে দিলে ডাক কইল সারি হিঠে আহি শুনিলে কতাক নাহি ভয় বুলি আকা খতৰাও পাৰে খেদি আহি পাইল যেন বিজুলি সংসাৰে নুপুচি আমাকো জুৰিলে কপিল বেতৰ বাৰিত জীও আমাৰ হুৰিল চহৰৰ চুতে গাল ভিন্দাকাৰ ভৈল গদাৰ কোবত কলা ধাতু মাত্ৰ ৰৈল
সমূলে মাৰিলে প্ৰাণ কিবা সোধা কথা কবে কব শিবু ৰাজা আমাৰ অৱস্থা সিটো চাৰি কোন কহিও ককাৰ দূত নতু দেখি হেন মহা ৰূপ ভূত অ চতুৰ্ভুজ শ্যাম তদুপীত বাস অলংকাৰে শুভে যেন সূৰ্যৰ প্ৰকাশ দেৱত উত্তম মহা সুকুমাৰ দেশ পাপী কলৈলে কাঢ়ি ভাগিয়া দেশ অ তোমাক বুলিয়া বাক্য কৰি যতে মোৰ মুখে প্ৰভু তাক কহিবু কৃষ্ণ সমস্ত জনৰে শ্ৰী চৰণত ভক্তিপূৰ্ণ সেৱা জনাই আজি আমি পৰম শ্ৰদ্ধাৰ ৰাজেন নায়ক বাপৰ গৃহত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আহি যিসকল কৃষ্ণৰ একান্ত ভকত ভক্তিপূৰ্ণভাৱে আহি বাপজনৰ গৃহত আসন অলংকৃত কৰি আসন হস্ত বৃদ্ধি কৰি আছে আমি সবাৰো চৰণে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনাই আপোনালোকৰ আজিৰ যি দিন এই পবিত্ৰ দিনত আজিৰ দিনটো আমি সাৰ্থক কৰিবলৈ আগবাঢ়িছোঁ কাৰণ ভগৱানৰ কৃপাত আজি আমি সকলোৱে একত্ৰিত হৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভগৱানৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰা হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আজি যদি অৱতাৰ নোহোৱাহেঁতেন তেনেহ'লে আজি আমি এই ভক্তি ধৰ্মটো নাপালোঁ আজি গুৰুজনা যদি আবিৰ্ভাৱ নহ'লহেঁতেন আমাৰ নিচিনা অন্ত জাতিসকল পতিত হ'লহেঁতেন আমি তাহানিও কৃষ্ণ ভক্তিটো লাভ কৰিব নাপালোঁ আজি আমাক গুৰু কৃপাৰ ফলত আজি আপুনি মই সকলোৱে আমি এই মহান পবিত্ৰ অনুষ্ঠানত পুৰাণ পূজ্য মহাভাগৱতৰ কথা আমি শ্ৰৱণ কৰিবলৈ সুবিধা পাইছোঁ এইটো গুৰু কৃপা গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ পূব যোৰহাট আঞ্চলিক শাখাৰ বিভিন্ন গুৰু দায়িত্বত থকা বাপায়ানস্থক আমি সৰ্বপ্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা অৰ্পণ কৰিছোঁ কাৰণ যিসকল ভকত নিজৰ ত্যাগ স্বীকাৰ কৰি চাহ বাগানৰ এৰিয়া এই স্থানবিলাকত গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি গোটেই জীৱনটো গুৰুজনাৰ আদৰ্শ প্ৰস্তুত কৰিবলৈ অৰ্হনিশে ৰাত্ৰি দিনে অহোৰত্ব চেষ্টা কৰিছে আমি সবাৰো চৰণত ভক্তিপূৰ্ণ সেৱা জনাইছোঁ লগতে আমি ধন্যবাদ জনাইছোঁ আমাৰ পৰম শ্ৰদ্ধাৰ ৰাজেন নায়ক বাবুক এই কাৰণে আজি তেৰাৰ সংকল্পৰ যোগেদি আপুনি মই ভাগৱতৰ কথা বা ঈশ্বৰৰ কথা শুনিবলৈ সুবিধা পাইছোঁ
পৃথিৱীত মানুহ বহুত আছে, কিন্তু ধৰ্মৰ নামত 10 টকাও পইচা খৰচ নকৰে, হয়নে নহয়? বহুত মানুহ আছে, কিন্তু ধৰ্মৰ নামত পইচা খৰচ কৰিবলৈ বহুত টান পায়। যিমান পাৰে সাঁচি ৰাখিবলৈ চেষ্টা কৰে, হয়নে? কিন্তু এসময়ত চাব, যিমানে সাঁচি ৰাখে সেই সঁচা ধনবিলাক কি হয়, এদিন কিবা এটা ডাঙৰ বেমাৰ হয় বা পুলিচৰ কেছ লাগি ঔহাৰি অৰাম হৈ যায়। এটা ফকৰা আছে, শাকত নাখায় লোণ, পিটিকাত যায় 3 গুণ। কিছুমান মানুহ এনেকুৱা আছে, শাকত বোলে লোণ নাখায়, চাগে মানে নিমখ নাই দিয়ে, কাৰণ নিমখের দামটা বহুত বলে ভাবে শাক সবজিয়ে নিমখ দিলে দাম পায়, কিন্তু পিটিকা বানালে আকৌ ওখানে নিমখ দিবই লাগিব, ওখানে নিমখ বোলে দুগুণ দিব লাগিব। যে মানে পইচাবিলাক ধনবিলাক চপাই ৰাখে, এক সময় কি হৈ যায়, কালৰ প্ৰভাৱত সেই টকা পইচাবিলাক ভগৱানে তাৰ পৰা কাঢ়ি লৈ যায়। ভাই, গতিকে আমাৰ পৰম শ্ৰদ্ধাৰ ৰাজেন নায়ক প্ৰভুজনক আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। তেওঁৰ পৰিয়ালবৰ্গকো আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাজনো বিশিষ্ট ব্যক্তি আছে। এজন আছে আমাৰ ৰান্ধনি কাম কৰি খুব ভাল পোৱা এজন সভাপতি, হৰি ৰাম চবৰ, আৰু এনেকুৱা সভাপতি আপোনালোক যোৰহাট ডিষ্ট্ৰিক্টতে বিচাৰি নাপায়। কেনেকৈ বোলে, যিজন সভাপতি আসনতো থাকে, বহি অলপ দেৰিৰ পিছত চাব বোলে ৰন্ধন ঘৰতো সোমাই থাকে। হৰি ৰাম। আমাৰ মাজত আছে আমাৰ পৰম শ্ৰদ্ধাৰ, মই একেলগে পঢ়া, একেলগে আমি স্কুল পঢ়া আমাৰ শুক্লাল মাহিলীবাগ, আমি 83 চনত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ অতুল